10,000 আইমাতৃয়ে একে সময়তে একেখন পথাৰত একেলগে দিহানাম পৰিৱেশন কৰি জামুগুৰি হাটত অভিলেখ সৃষ্টি কৰাৰ এদিন পিছতে পুনৰ জামুগুৰি হাটত একেলগে 5,000 নাচনীয়ে বিহু নাচি মন্ত্ৰমুগ্ধ কৰিলে সকলোকে। ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত বুধবাৰে সন্ধিয়া 7 বজাত ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই একেলগে নাচিলে 5,000 নাচনীয়ে। মইনা মইনা মইনামতী তোমাৰ নাম শীৰ্ষক বিহুগীতৰ তালে তালে কঁকাল ভাঙি নাচিলে 5 সহস্ৰাধিক নাচনীয়ে। হাজাৰ হাজাৰ নাচনীৰ ভৰিৰ গিৰিপনিত মৰহিলে পকামুৰা পথাৰৰ দুবৰি। নৈশলোকত হেল'জেনৰ পোহৰত শৃংখলাবদ্ধভাৱে 5,000 নাচনীয়ে একে সময়তে নচা দৃষ্টিনন্দন পৰিৱেশৰ বাবে ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত সমবেত হয় হাজাৰ হাজাৰ ৰাইজ। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই। উল্লেখ্য যে জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উদ্যোক্তাই দিহানামৰ লগতে বিহু নাচৰ ক্ষেত্ৰতো এই আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।